লগ হৈ অসমৰ সংস্কৃতিটো অসমৰ বাহিৰত পুনাৰ নিচিনা জেগাত আগবঢ়াই গৈ থাকে। সেয়ে মোৰ অত্যন্ত আপোনালোকলৈ অনুৰোধ, আৰু মই ভাবোঁ যে এইটো আগলৈ এনেকুৱা যিটো ফাংচন হয় আগলৈ আৰু ভৰ্তি হ'ব, আৰু ভাল হ'ব। আৰু আমি আশা কৰোঁ যে যিকেইজন মানুহে ইয়াত কষ্ট কৰি যোগদান কৰি এইখিনি গোটেই আয়োজনখিনি কৰিছে তেখেতলোকক ধন্যবাদৰ প্ৰাপ্ত, আৰু মোৰ নিজৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আপোনালোকৰ মাজত আহি সঁচাকৈয়ে বৰ আনন্দ পালোঁ। ধন্যবাদ। ধন্যবাদ, বহুত ধুনীয়াকৈ কৈছে তেখেতে। হয়তো একদম মানে মোৰ গাটো হিহিয়াই গৈছে। সেইখিনিতে ক'ব বিচাৰিছোঁ, লুইটে প্ৰত্যেকবাৰে এটা ৰেয়াৰ আইডিয়া লৈ আহে, নতুন কিবা লৈ আহে। এইবাৰো চাগে আপোনালোকে সাজ সজ্জাবোৰ দেখিছে, চাইডে তাইডে ইমান ধুনীয়াকৈ ভেলাঘৰৰ সৃষ্টি কৰিছে। আৰু নেক্সট টাইম আমি আৰু ডাঙৰ কৰিম, আৰু গ্ৰেণ্ড কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা, মৰম আৰু আমাৰ শ্ৰদ্ধা লুইটলে। হয়, একেলগে চবেই লুইটক এটা হাত চাপৰি দিলে ভাল লাগিব ৰাইজ। আৰু সেইখিনিতে মই ক'ব বিচাৰিছোঁ, আমাৰ বহুত ৰেচপেক্টেড কমিটি মেম্বাৰ্ছ সকলোকে এবাৰ মাজলৈ মাতিব বিচাৰিছোঁ আৰু এখন ফটো তুলিব বিচাৰিছোঁ। মহেন্দ্ৰ শইকীয়া আংকল, প্ৰেচিডেণ্ট অফ লুইট এছ'চিয়েশ্যন হিয়াৰ ইন আছাম। আংকল আপুনি মাজলৈ আহিব। মহেন্দ্ৰ আংকল, লুইটৰ প্ৰেচিডেণ্ট, ৰেচপেক্টেড মহেন্দ্ৰ আংকল, আপুনি প্লিজ মাজলৈ আহি যাওক। জলপান খাই আছে। এয়া মহেন্দ্ৰ আংকলৰ কাৰণে হাত চাপৰি। Ladies and gentlemen, again we have Anup Dwara, the Vice President of Luit Association here in Pune. আংকলৰ কাৰণে হাত চাপৰি দিলে ভাল লাগিব। আৰু 3 নম্বৰ নামটো ক'ত গ'ল? বিদ্যুৎ শইকীয়া। বিদ্যুৎ শইকীয়াৰ ছেক্ৰেটাৰী আমাৰ ডাঙৰীয়া একদম ব্যস্ত, কিন্তু দাদা অকণমান একেনে আহিব নেকি বাৰু? বিদ্যুৎ মেকআপ কৰি আছে নেকি? মাইকত কওক। বিদ্যুৎ মেকআপত জড়িত। এনেকে নহৈছে ৰাইজে মাতিছে, জলদি গেম আমি হলটোত থৈছোঁ। ছেক্ৰেটাৰী ডাঙৰীয়া আহি যাওক মাজলৈ ধুনীয়াকৈ। বিদ্যুতা, তাৰপিছত আমাৰ মাজত আছে প্ৰশান্ত হাজৰিকা, দ্য ট্ৰেজাৰাৰ। এভৰিৱান চিয়াৰ আপ। তাৰপিছত দিব্যজিৎ ৰাজখোৱা, আপুনি ক'ত আছে? ৰাজখোৱা আংকুল। সিহঁতো একদম শ্ৰদ্ধাৰ হয় আমাৰ। আহক, আংকল মোৰ ফেভৰেট হয়। বিদ্যুৎ শইকীয়াক চব ৰাইজ টেকেলি লৈ আহিছে আগত। টেকেলি ফুটাব নালাগে, চিধা এফালে দি দিম। টেকেলি ইমান বহাইছে কেলে আপুনি? টেকেলিটোতো বহাইছে এইফালে খেলিবলৈ। কেনে লাগিছে বিদ্যুতা? বঢ়িয়া লাগিছে, বহুত ভাল লাগিছে। চবতছে ভাল লাগিছে যে ইমান ৰাইজ আহিছে, সেইটো কাৰণে। আৰু তুমি এনকাৰিঙো বহুত ভাল কৰিছা, সেইটো ভাল লাগিছে। থেংক ইউ ছ' মাছ। কোনোবাইতো তাৰিফ কৰিছে ৰাইজ, ঠিকে আছে। তাৰপিছত কৃষ্ণকান্ত দত্ত ডাঙৰীয়া, আপুনি য'তে আছে প্লিজ মাজলৈ আহি যাওক। আপুনি নেকি? তেখেত নাই নেকি? অ'কে। বিমল চন্দ্ৰ হাজমৰীয়া নাই? আছে? যাৰ যাৰ নাম লৈছে আছে। এই বঢ়িয়া, ধুনীয়া ধুনীয়াকৈ আহিছে নে আঞ্জাবিলাক? একদম গামোচাকেইখন বৰ ধুনীয়া, একদম টিপ টপ। তাৰপিছত অনিল কুমাৰ বৰুৱা, কমলেশ বৰুৱা, তাৰপিছত বুদ্ধেশ্বৰ বৰা নাই, কোনো নাই। ৰামেশ্বৰ গগৈ, যাদৱ চন্দ্ৰ দুৱাৰা, গোলাপ গোলাপ চন্দ্ৰ শইকীয়া আংকল। আচ্ছা আংকল, এইখিনিলে হওক, এইখিনিলে হওক। আমাৰ ফটোগ্ৰাফাৰ, চিনেমেটোগ্ৰাফাৰ য'ত আছে আপোনালোকে প্লিজ আহি এই মুমেণ্টটো কেপচাৰ কৰক। এইকেইজনেই যি ব্যক্তি যোনে দিন ৰাত মেহনত কৰি, মানে সাংঘাতিক এটা কষ্ট কৰে, পৰিশ্ৰম কৰি আজি প্ৰত্যেক বছৰে লুইটৰ তৰফৰ পৰা আপোনালোকৰ সকলোকে এনেকৈ এটা গেট টুগেডাৰ কৰে বিহু বুলিয়ে, হয় নাই? আমি সকলোৱে আছোঁ অসমৰ পৰা বহুত দূৰণিত। বিহু বুলি ক'লে ৰাইজ গা চা হিয়ৰি যায়, নোৱাৰি আৰু ঘৰ নোৱাৰি, মানে যোৱাকৈ নোৱাৰি। কিন্তু যদি আজি আমি একেলগে একত্ৰিত হৈছোঁ, একেখন ঠাইত একে জেগাৰ মানুহে একেলগে মেখেলা চাদৰ পিন্ধি গোটেই ধুনীয়া ধুনীয়া ছোৱালীবোৰ আহিছে, গোটেইকেইজন ডেকা ল'ৰা আৰু আমাৰ ভাল ভাল য়াং দাদাবোৰ, কোনে কি বিয়া পাতিছে ইয়াত ধৰিবই নোৱাৰি। সেইটো এটা জমনি। কোনোবাই কৈছিলে মোক এইবাৰ, বিয়া পতা মানুহবোৰক বোলে বেলেগকৈ কিবা গেম খেলাব লাগিব আৰু ছিংগল মানুহক বেলেগকৈ বিয়াও হ'ব লাগেতো ছিংগলবিলাকে। ওলাব লাগে, কি ঠিকনা। লুইটৰ মেট্ৰিমনি খুলিবলৈ আছে তো, সেইবাবে মই বিচাৰিছোঁ সকলোৱে একেলগে, মই যি ক'ম সেইটো চিঞৰি চিঞৰি ক'ব লাগিব, একদম বুকু ফালি, ঠিক আছে? জয় অসম ক'ব লাগিব সকলোৱে।
আই মাতৃৰ কাৰণে এটা celebration. Everyone, please stand up your own places. Everyone, please take off your seats. আপোনালোকে সকলোৱে উঠি যাওকচোন অকণমান. ভণ্টি এবাৰ উঠি দিবা. Just যিমান ডাঙৰ সৰু চবেই আছে এবাৰ উঠি দিলে ভাল লাগিব. আমাৰ আই মাতৃৰ কাৰণে আমি সকলোৱে এটা celebration দিম. আমাৰ মাইনা একদম মাজত. সকলোৱে যোনে যোনে বহি আছে, যোন ব্যক্তি বহি আছে, মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে অকণমান জাষ্ট হাৰ্ডলি 1-2 মিনিটৰ কাৰণে উঠি দিলে ভাল লাগিব নিজৰ ঠাইত. ঠিক আছে? Everyone, please stand up on your own places. That side, gentlemen, माइक और डिपार्टमेंट और जुने से जो भी है सब लोग प्लीज एक बार उठ जाइए अपने जगहों पे प्लीज. मैं कुछ करने वाली हूँ. জাতীয় সংগীতটো গালে ভাল লাগিব সকলোৱে ষ্টাৰ্টিঙত আমি এতিয়া যেহেতু আগবাঢ়ি গৈছোঁ চবেই ভালকৈ গাব একেলগে ঠিক আছে আৰু চবেই অকণমান মনে মনে থাকিলে ভাল লাগিব অকণমান সাইলেন্স মেইনটেইন কৰিলে ভাল লাগিব. এভৰিবডি প্লিজ মেইনটেইন সাইলেন্স ফৰ 1 minute. We gonna sing the national song of Assam. ঠিক আছে? ও মোৰ আপোনাৰ দেশটো আমি সকলোৱে গাম আৰু জয় আই অসম বুলি বাৰ আমি ভোটিং কৰোঁ. ঠিক আছে? 1, 2, 3 and stand it is. একেলগে সঁচাই অসমৰ দৰে সংস্কৃতি অসমৰ দৰে খাদ্য অসমৰ দৰে মানুহ মানে আমি সকলোৰ দৰে ক'তো নাই এই ভাৰতবৰ্ষত. সেই বুলি একেলগে চবে চিঞৰি ক'ব লাগে বুকু ফালি ফালি জয় জয় আৰু জোৰছে আহিব লাগে জয় গড আই এম গেটিং গুজবাম্পছ. জয় মহাৰাষ্ট্ৰ বঢ়িয়া লাগিছে আৰু এটা ডাঙৰ হাত চাপৰ আমি সকলোৱে নিজৰ ফালে দিওঁ আৰু এই আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলোঁ দেই. বঢ়িয়া.